যিকোনো মুহূৰ্তত হলনি হ'ব পাৰে লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী দিল্লীত চূড়ান্ত ৰূপত চলিছে পাৱাৰ পলিটিক্স দুদিন এতিয়াও বাকি যিকোনো সম্ভৱ হ'ব পাৰে কংগ্ৰেছত এই আশংকা ব্যক্ত কৰিছে লখিমপুৰৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই প্ৰথমতে মই উদয়শংকৰ হাজৰিকা ডাঙৰীয়াক মই শুভেচ্ছা জনাইছো আৰু যাতে টিকেট আৰু পৰিৱৰ্তন হৈ নাথাকে মোৰটো এতিয়াও অলপমান সন্দেহ আছে কাৰণ 27 তাৰিখলৈকে নমিনেশ্যনৰ শেষ দিন আছে তো 26-27 এতিয়াও কেইবা ঘণ্টাও বাকী আছে তো মই ভাবো আকৌ বদলি নহলে ভাল তাৰমানে এই মুহূৰ্তত আপুনি সম্ভাৱনা দেখিছে নেকি যে বদলি হোৱাৰ প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰেছাৰ টেকটিক্সটো থাকিবই বা দলৰ হাইকমাণ্ডৰ কথাত তেওঁলোকৰ যদি মনত মানে আশ্বস্ত নহয় তেতিয়াহ'লে তেওঁলোকে তেনেকুৱা ধৰণৰ প্ৰেছাৰটো আছে আৰু মই দেখিছোঁ তেনেকুৱা ধৰণৰ প্ৰেছাৰ টেকটিক্স তো মই ভাবোঁ যে ইতিমধ্যে কেইবাবাৰো মানে হাজৰিকা নৰডাঙৰীয়া নি তেওঁলোকে পাইছোঁ বুলি তেনেকুৱা ধৰণৰ তেওঁলোকে এক্টিভিটিজটো ভিজিবল এক্টিভিটিজ তেওঁলোকে কৰিছিলে যি নহওক মই আজিৰ দিনটোত তেওঁলোকৰ অফিচিয়েলি যেতিয়া এনাউন্স কৰিছে মই হাজৰিকা ডাঙৰীয়া